নমস্কাৰ, মই নীলোৎপল। আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ চেনেলৰ ফালৰ পৰা। আশা কৰোঁ আপোনালোকে 2024ক পাহৰি 2025ক নিশ্চয় আঁকোৱালি ল'লে আৰু 2025 চনটোক লৈ যোনে যি হিচাপত আশা কল্পনা কৰি আছে, এইটো হ'ব সেইটো হ'ব, সকলোৰে আশাবোৰ যাতে পূৰ হয় তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু বিশেষ একো ক'ব নোৱাৰিম, আশা কৰাৰ বাহিৰেতো আমিতো বেলেগ একো কৰিব নোৱাৰোঁ। অহা দিনবোৰ আহি আছে, যোৱা দিনবোৰ গৈ আছে, বাকী আমি সকলোকে ৱেলকাম কৰিব লাগে। দিনবোৰ খামোচ মাৰি ধৰি মানে সময়ৰ সোঁতত আমি সেইবোৰ বিলীন হৈ গৈ থাকিব লাগে। বাকী পাছৰটো পাছৰ কথা। এতিয়া গম পাইছে 2025 আৰম্ভ হৈ গ'ল। হেপ্পী নিউ ইয়েৰ সকলোকে পুনৰবাৰ। এতিয়া কথা হ'ল, মই ভিডিঅ'সমূহ যিহেতু ৰিক্ৰুটমেণ্টৰ ওপৰতে আৰম্ভ কৰোঁ আৰু সকলোৱে যিহেতু ৰিক্ৰুটমেণ্টৰ আপডেটসমূহ পাবলৈ যিহেতু মোৰ চেনেলৰ ফালৰ পৰা যিহেতু ৱেইট কৰি থাকে আৰু কেইদিনমান ভিডিঅ' একো দিব পৰা নাই, মানে ইনফৰ্মেটিভ ভিডিঅ' কিছুমান নহ'লে দি ভাল নালাগে। এটা টপিকৰ ওপৰতে হওক বা বেলেগ কিছুমান নিউ টপিক হ'লেও মানে ইনফৰ্মেটিভ হ'লে মানে ভাল লাগে, বোলে এই নিউজটো কিবা এটা ভাল লাগিছে হয় মানে কাম দিব। কিন্তু বহুতৰে ৰিকুৱেষ্ট, বহুতৰে কমেণ্ট মেছেজসমূহ পাই থাকোঁ। আজি এসপ্তাহ দুসপ্তাহমান হ'ল এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, ভিডিঅ' বনাইছিলোঁ আছাম ফৰেষ্টৰ নিউ ৰিক্ৰুটমেণ্ট আহিব লগা ওপৰত, আহিব নাহে, কেনেকুৱা কি হ'ব নহ'ব, সেই প্ৰচেছটোৰ ওপৰত ফুল ইনফৰ্মেশ্যন দিছিলোঁ। প্ৰায় 35,000 নে 40,000 মান দৰ্শকে ভিডিঅ'টো চাইছে, মানে ভাল পাইছে, থেংক ইউ। এতিয়া কথা হ'ল, আকৌ ৰিকুৱেষ্ট কৰিছে যে ফৰেষ্টৰ আপডেটসমূহ তুমি দি থাকিবা। যদি ভিডিঅ' নবনোৱা কেণ্ডিডেটবোৰেতো গমেই নাপাব আৰু আমাৰো মনবোৰ ভাল নালাগিব, আমাৰ প্ৰেক্টিছ কৰিবলৈ মন নাযায়। যে কিবা এটা আহিব, কিবা এটা আশাক লৈ যদি আমি কিবা এটা হিচাপত যদি আমি আপডেটটো বা ভিডিঅ' এটা যদি চাই থাকোঁ, তেতিয়া আমি প্ৰেক্টিছটো কৰিবৰ কাৰণে আমি অলপমান ভাল পাই থাকোঁ। এতিয়া অসম পুলিচৰ কাট অফ লিষ্ট বা কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যনক লৈ অফিচিয়েল ইনফৰ্মেশ্যন বা নটিচ নাই। এতিয়া মনবোৰ সকলোৱে খেলি মেলি হৈ আছে। ঘপককৈ যদি আমি ভিডিঅ' এটা বনাই দিওঁ, বহুতৰে মনবোৰ ভাল লাগি যায়, কিন্তু পাছত যেতিয়া সেই ইনফৰ্মেশ্যনটো ফেক বুলি গম পায়, আমাৰো বেয়া লাগে আৰু বহুতো কেণ্ডিডেটৰে মনবোৰ বেয়া লাগে। গতিকে যিহেতু এতিয়া বিচাৰি আছে পুলিচত, যিসকলৰ নাম আহিবতো ভালেই, যিসকলৰ জব হ'বতো ভালেই, কিন্তু যিসকলৰ নহ'ব, যিসকলৰ বয়স বৰ্তমান হৈছেহে বা যিসকলে ফেইল কৰিছিল পুলিচৰ ফিজিকেল টেষ্টত, বা যিসকলৰ মানে যিসকল চিলেক্টেড নহ'ব, তেওঁলোকৰ কি হ'ব? তেওঁলোকে নিশ্চয় আছাম ফৰেষ্টৰ পষ্টসমূহৰ কাৰণে ৱেইট কৰি আছে যে ফৰেষ্টৰ পষ্টসমূহ কেতিয়া ওলাব। মই কৈছিলোঁ তেওঁলোকক মাৰ্চ মাহটো ৱেইট কৰা, মাৰ্চ এপ্ৰিল এই সময়খিনিতে আমাৰ ফৰেষ্টৰ পষ্টসমূহ অহাৰ সম্ভাৱনা প্ৰায় 100% আছে বুলি ক'লেও ভুল নহয়। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে 600 পষ্টৰ কথা কৈছিল, কিন্তু 600তকৈ হয়তো বেছি ওলাব, কিন্তু কম হয়তো পৰাপক্ষত নাহিবই। 3,000 মানৰ মই কথা কৈছিলোঁ, হয়তো ধৰি থ'ব পৰা এটা ভেকেঞ্চি সৰহকৈ আহিব বুলি যদি আমি মানে প্ৰিপেৰেশ্যন প্ৰস্তুতি কৰি থাকোঁ এটা নতুন এটা জবক লৈ, নিশ্চয় ভাল। গতিকে 600তকৈ আমি বেছি ভেকেঞ্চি আহিব বুলি আমি ভাবিব লাগিব। ধৰি থোৱা মাৰ্চ এপ্ৰিল মাহত আহি যাব ভেকেঞ্চিখিনি। আৰু ফৰেষ্টৰ পষ্টসমূহ আহিলে জানাই কেনেকুৱা কি ধৰণৰ বহুতৰে বয়স গুচি গ'ল, 30+ হৈ গ'ল। তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই, যদি 30+ হৈ গ'ল চিন্তা কৰাৰ প্ৰয়োজন নাই। ফৰেষ্টৰ গ্ৰেড 1 যিটো SI চাকৰি হয় আৰু যিটো ফৰেষ্ট গাৰ্ড যিটো আমাৰ 12 পাছ চাকৰি হয়, SIটো 2 ষ্টাৰ, ফৰেষ্ট গাৰ্ডটো 12 পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 1 ষ্টাৰ। সেই দুইটাতে আমাৰ বয়সৰ 18 বছৰৰ পৰা 40 বছৰলৈকে আমি এপ্লাই কৰিব পাৰিম। আৰু যিটো 10 পাছ হ'লে APF কনষ্টেবল, সেইটোত মাত্ৰ 10 পাছ হ'লে আমি এপ্লাই কৰিব পাৰিম, আৰু বাকীটো 12 পাছ বা গ্ৰেজুৱেশ্যন 18 to 40 ফৰেষ্ট গাৰ্ড আৰু SI, আৰু বাকী APF কনষ্টেবল ওলালে সেইটো 10 পাছ 18 বছৰৰ পৰা 30 বছৰলৈকে। জেনেৰেল হ'লে 25, OBC হ'লে 3 বছৰ এক্সট্ৰাকৈ পাব, আৰু ST SC 5 বছৰ। সেইকাৰণে কৈছোঁ 18 বছৰৰ পৰা 30 বছৰলৈকে কনষ্টেবল APF কেণ্ডিডেটে পাব। কোৱালিফিকেশ্যন বয়সৰ কথা গম পালে। চিলেকশ্যন প্ৰচেছ চিম্পুল বুলি আমি ভাবিলে নহ'ব। ফৰেষ্টত আমি খোজকাঢ়িব লাগে, ফৰেষ্টত আমি খোজকাঢ়িব লাগিব। ফৰেষ্টৰ প্ৰচেছটো এনেকুৱা হয় যে আমাৰ 40 নম্বৰ ফিজিকেল আছে, ফিজিকেলটো চবতে একেই, খালি SIটোত বেলেগ 1600 মিটাৰ, বাকী যেনেকুৱা SI ফিজিকেলটো বেলেগত ঠিক একেই। কিন্তু যিটো আমাৰ ফৰেষ্ট গাৰ্ড APF কনষ্টেবল, ফিজিকেল প্ৰচেছ চেমিকে 40 নম্বৰ হ'ব। ৰানিং, লং জাম্প এইবোৰে পুলিচত যেনেকৈ ইয়াতো তেনেকুৱা, খালি চিন আপ নাই। আৰু বাকী আমি এই ফিজিকেলটো আমি পাছ কৰাৰ পিছত আমাৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টৰ গ্ৰেড 1 যিটো ফিজিকেল পাছ কৰাৰ পিছত ৰিটাৰ্ণ দিব লাগিব, আৰু ৰিটাৰ্ণটো পাছ কৰাৰ পিছত আমাক খোজ কাঢ়িবলৈ মাতিব। ল'ৰা হ'লে 26 কিলোমিটাৰ 4 ঘণ্টাত আমি জাষ্ট কোৱালিফাই কৰিব লাগে, কোনো ধৰণৰ মানে মাৰ্ক নাথাকে, 4 ঘণ্টা।
আৰু ছোৱালী হ'লে 16 কিলোমিটাৰ, তাতো আমাৰ 4 ঘণ্টা থাকে ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট গ্ৰেড 1ৰ যিটো চাকৰি। বাকী APF-ত অনলি 40 নম্বৰ ফিজিকেল আৰু ভাইভা আছে 5 নম্বৰ সকলোতে ভাইভা আছে। আৰু 5 নম্বৰ NCC বা কিবা অৰেল NCC বা একাডেমি কিছুমান মাৰ্ক পাবা 5 নম্বৰৰ ভিতৰত। আৰু ৰিটেন টেষ্টটো হয় কনষ্টেবল বা ফৰেষ্ট গাৰ্ডৰ হ'ব 50 মাৰ্কৰ, পুলিচৰ নিচিনা চেম ৰিটেন টেষ্ট হয়। আৰু ফৰেষ্ট গ্ৰেড 1 100 মাৰ্কৰ ৰিটেন টেষ্ট হ'ব। বাকী 1600 মিটাৰ ৰানিং ঠিক একেই যি পুলিচৰ SI-টোত হয়। গতিকে আপডেটটো এনেকুৱাই দিব পৰা যাব। বাকী বিশেষ একো ডিটেইলছত হয়তো ক'ব নোৱাৰিম। যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া দিব পাৰিম, বোলে আমুকটো ডেটত এপ্লাই হ'ব, আমুকটো ডেটত ৰিটেন টেষ্ট হ'ব, আমুকটো ডেটত ফিজিকেল হ'ব, আমুকটো ডেটত এডমিট কাৰ্ড আহিব, বা আমুকটো ডেটত ইমান হয়। কিন্তু এটা কথা সঁচা যে 2025-তে ক্লিয়াৰ কৰিব, সেইটো চিয়'ৰ। 2025-তে গোটেই ফৰেষ্টৰ ৰিক্ৰুটমেণ্টটো ক্লিয়াৰ কৰিব। বৰ্তমান যিখিনি 10 মে কমপ্লিট হ'ব, আৰু 10 মেৰ পাছতে যদি মাৰ্চ মাহত ওলাই দিয়ে 10 মেৰ পাছতে ইণ্টাৰভিউ চলি যাব। জুন জুলাইত হয়তো ইণ্টাৰভিউ চলি যাব ফৰেষ্টৰ, কাৰণ 2026-ৰ ইলেকশ্যন আছে। 26 নোপোৱাবগৈ, ডিচেম্বৰ মাহো নোপোৱাবগৈ মানে 4-5 মাহত ওলালেই ফৰেষ্টৰ লগালগ ক্লিয়াৰ কৰি দিব। হয়তো এপ্লাই ফৰেষ্টৰ দিলে 15 বা 20 দিন এপ্লাই দিব, তাৰপিছত 10 দিনমানৰ পিছত ছোৱালীসকলৰ ফিজিকেল টেষ্ট, তাৰপিছত আকৌ 10 দিনমানৰ পিছত ল'ৰাসকলৰ ফিজিকেল টেষ্ট, তাৰপিছত ৰিটেন টেষ্ট, ভাইভা, খোজ কঢ়া, মানে 4-5 মাহত পূৰা ক্লিয়াৰ। 5 মাহ ধৰি থ'ব পৰা, 5 মাহত ক্লিয়াৰ, তাৰপিছত লগালগ মেৰিট মাৰি দিব। মানে ডিচেম্বৰ নোপাবগৈ 2025-ত ওলালে, ডিচেম্বৰ একেবাৰে নাপাবগৈ, কাৰণ 26-ৰ ইলেকশ্যন আছে। তেতিয়ালৈ একেবাৰে ইলেকশ্যন আছে বুলি ইণ্টাৰভিউ ৰখাই থ'ব, সেইবিলাক নহয়। কাৰণ 26-ত মানে 26 চনটো নোপোৱাবগৈ, 25-তে ক্লিয়াৰ কৰিব, মই সেইটোহে কৈছোঁ। এতিয়া এই যিখিনি আমাৰ পষ্ট ওলাইছিল, এতিয়া গম পাইছে ৰিটেন টেষ্টৰ কথা, বা SI 5 জনীত হ'ব, কিবা হ'ব, কিমানখিনি এতিয়া বৰ্তমানত প্ৰচেছিঙত চলি আছে, কামাণ্ডো ইণ্টাৰভিউ চলি আছে। বাকী কেইদিনমানৰ পিছত আমাৰ পুলিচৰ EBB কাট অফ লিষ্ট মাৰি পেলাই আমাৰ ড্ৰাইভাৰ স্কিল টেষ্টৰ কাৰণে মাতিব। কিছুমানে কৈছে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে পষ্টপন কৰিব বা ৰখাই থ'ব, তেনেকুৱা নহয়। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ইলেকশ্যনৰ লগত ইণ্টাৰভিউ বা ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াৰ কোনো ধৰণৰ সম্পৰ্কই নাই। ইলেকশ্যনৰ লগত ইণ্টাৰভিউ কি সম্পৰ্ক আছে? গোটেই ইণ্টাৰভিউ ৰিক্ৰুটমেণ্ট চলিয়ে থাকিব, ইলেকশ্যনৰ লগত কোনো ধৰণৰ কথা নাই, প্ৰচেছত চলিয়ে থাকিব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰিছোঁ যে পষ্ট আহিব 2025-ত, নিশ্চয় আহিব। 2025টো আৰম্ভ হৈ গ'ল, গতিকে 25-ত বা এই বছৰটোতে আহিব। আজি 1 জানুৱাৰী, এই বছৰটোতে যিহেতু আহিব, গতিকে ইমানেই আছিলে কথা। সকলোৱে ৱেইট কৰাৰ বাহিৰেতো উপায় নাই। মাৰ্চ এপ্ৰিল মাহত নিশ্চয় আহিব ফৰেষ্টৰ, আৰু মুখ্যমন্ত্ৰী মহোদয়ে 600ৰ কথা কৈছিল বা তাতকৈ অধিক আহিব। বাকী ইমানেই আছিলে ভিডিঅ'টো। যদি চাই ভাল পালা তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিবা বুলি মই ভাবিলোঁ। বাকী এইখিনিতে সামৰি মাৰিলোঁ। আৰু ভিডিঅ'টোৰ শেষত পাৰিলে কমেণ্ট এটা কৰিবা যে ভইচটো মোৰ কেনেকুৱা লাগিছে। মই মানে নতুনকৈ এটা মাইক কিনিছোঁ, মাইকটো এটা লগাইছোঁ, মানে মাইকৰ ভইচটো ক'বা, যদি কোৱালিটি কেনেকুৱা পাইছা কমেণ্ট কৰি জনাবা। এইখিনিতে সামৰি মাৰিছোঁ, ধন্যবাদ।